সকলোকে নমস্কাৰ। নলেজ গেইনাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বিজয় সুবেদী। আজি মই আপোনালোকক লৈ আহিছোঁ ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2021 হৈ যোৱা হোজাই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ, য'ত নেকি আমি কুৱেশ্যনবোৰ ডিছকাছ কৰিম, এনচাৰবোৰ ডিছকাছ কৰিম আৰু এক্সপেক্টেড কুৱেশ্যন ইয়াৰ পৰা কি তৈয়াৰী হ'ব আমাৰ আগন্তুক হাফ ইয়াৰলিৰ কাৰণে এইটো আমি চাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট সেকশন এত আছে কুৱেশ্যনবোৰ চাব। কুৱেশ্যন এত আছে আমাৰ চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অল্টাৰনেটিভ গিভেনছ ইন দ্য ব্ৰেকেট। অৰ্থাৎ এই ব্ৰেকেটত কুৱেশ্যন দিয়া আছে, ইয়াৰ পৰা আমি আমাৰ কাৰেক্ট এনচাৰবোৰ বিচাৰিব লাগে। এতিয়া কুৱেশ্যনবোৰ চাব। ফাৰ্ষ্ট কুৱেশ্যন চাওক, এ নম্বৰটো কুৱেশ্যনটো চাওক, লক্ষ্য কৰক। টমি ফাউণ্ড দ্য বুক ইন হিজ এটিক নাইবা ইন দ্য লাইব্ৰেৰী। গতিকে এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে অলপ ভাবিব। এই কুৱেশ্যন এনচাৰটো হ'ব ইন হিজ এটিক। তাৰপাছত নেক্সট কুৱেশ্যন চাওক, বিছমিল্লা খানছ ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ টু। তেওঁ ক'ত গৈছিলে? মানে বিদেশত। বিদেশ ভ্ৰমণ, তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ আছিলে আফগানিস্তান। মনত ৰাখিব। আৰু যেতিয়া আফগানিস্তান কথা ক'ব, তাত আপুনি লক্ষ্য কৰিব, তাত আপোনাৰ কিং জাহিৰ, ৰজা জাহিৰ, কিং জাহিৰে তেওঁক এটা উপহাৰ স্বৰূপে পাৰ্চিয়ান কাৰ্পেট দিছিলে। পাৰ্চিয়ান কাৰ্পেট এইটো আহিব পাৰে কোনজন ৰজাই বিছমিল্লা খানক উপহাৰ স্বৰূপে পাৰ্চিয়ান কাৰ্পেট দিছিল বুলি আহিব পাৰে। এইকাৰণে আপুনি এইবোৰ নোটছবোৰ মনত ৰাখিব। নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 3 দ্য ডেছ ৱাজ ৰিডেড নইজ মেকাৰ। অৰ্থাৎ মানে এটা এনেকুৱা এই অপশ্যনৰ ভিতৰত এটা মানে বস্তু যিয়ে নেকি মানে কৰ্কশ ধ্বনি মানে প্ৰডিউচ কৰে, মানে ওলায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ পুংগী। মনত ৰাখিব, কাৰণ পুংগীয়ে অলপ কৰ্কশ শব্দ ধ্বনি ওলায়। এতিয়া কুৱেশ্যন নম্বৰ 2লৈ লক্ষ্য কৰোঁ। হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ। মানে টেলিবুক মানে কি হয়, ইয়াৰ আপোনালোকে এনচাৰ লিখিব লাগে। এইটো 1 মাৰ্কছৰ কুৱেশ্যন আছে। ইয়াৰ এনচাৰটো এই ধৰণৰ হ'ব, এ টেলিবুক ইজ এ ডিজিটেলাইজড বুক ডেট কেন বি ৰিড অন এ টেলিভিজন অৰ এ কম্পিউটাৰ স্ক্ৰীণ। আমি এনেকাও লিখিব পাৰোঁ, নাইবা এ বুক ডেট কেন বি ডিছপ্লেড অন এ স্ক্ৰীণ ইজ কল্ড এ টেলিবুক। আপোনালোকে দুই ধৰণৰ লিখিব পাৰে, যোনটো আপোনাক সহজ লাগে সেইটো আপোনালোকে এক্সামত লিখি ল'ব, কাৰণ মাৰ্কছো আমাৰ ইয়াত 1 মাৰ্কছৰ আছে। গতিকে সৰু কুৱেশ্যন এনচাৰ লিখিলেও হ'ব। নেক্সট কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে, হু হেল্পড ইভেলিন টু কণ্টিনিউ উইথ মিউজিক। এইটো 1 মাৰ্কছৰ আছে কুৱেশ্যন। এতিয়া এই কুৱেশ্যনৰ এনচাৰ আমি সকলোৱে জানো, কিন্তু আমি লিখাত ভুল কৰোঁ। আমি সকলোৱে জানো কিন্তু লিখাত ভুল কৰোঁ। আমি লিখোঁ যে ডাইৰেক্ট এনচাৰ লিখি দিওঁ আমি ৰন ফৰ্বছ বুলি। আমি জানো ৰন ফৰ্বছ হয় ইয়াৰ এনচাৰ, কিন্তু আপোনালোকে এইটো ভুলটো নকৰিব। আমি জানো ৰন ফৰ্বছ হয়, কিন্তু তেওঁ আমাৰ দৰে মানে এনে এজন আম আদমি, মানে সাধাৰণ মানুহ নহয়। তেওঁ হ'ল এজন সংগীতজ্ঞ, অথবা তেওঁ এজন মানে ট্ৰেইনাৰ হয়। সেইকাৰণে আমাৰ লেচনত আমাক কোৱা হৈছে যে তেওঁ এজন কোন হয়, পাৰ্কিউচিনিষ্ট। অৰ্থাৎ PERCUSSIONIST, মানে তেওঁ হ'ল এজন পাৰ্কিউচিনিষ্ট। গতিকে ইয়াৰ এনচাৰ যেতিয়া আপোনালোকে লিখিব, তেতিয়া আপোনালোকে লিখিব যে আপোনালোকে লিখিব লাগিব যে ৰন ফৰ্বছ এ পাৰ্কিউচিনিষ্ট হেল্পড ইভেলিন টু কণ্টিনিউ উইথ মিউজিক। এইটো লিখিলে ভাল হ'ব আৰু আপোনাৰ এনচাৰটো সুন্দৰ হ'ব। আগবাঢ়ো আমাৰ কুৱেশ্যন নম্বৰ 4লৈ। হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী। 1 নম্বৰৰ কুৱেশ্যন এইটো। ইয়াৰ এনচাৰ হ'ব, ইন হাৰ ডায়েৰী মাৰ্জি হেড ৰড ডেট টমি হেড ফাউণ্ড এ ৰিয়েল বুক অন ডেট ডে। আপোনালোকে এনেকৈ লিখিলে এনচাৰটো হৈ যাব। আগবাঢ়ো কুৱেশ্যন নম্বৰ 5লৈ। কুৱেশ্যন নম্বৰ 5ত আছে, when was বিছমিল্লা খান awarded the ভাৰত ৰত্ন। এতিয়া ভাৰত ৰত্ন হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান, এজন নাগৰিকক দিয়া সন্মান, যি নেকি বিছমিল্লা খান
বিসমিল্লা খানে পাইছিলে এতিয়া বিসমিল্লা খানে এই এৱাৰ্ডটো মানে কেতিয়া পাইছিল আমি সেই ইয়াৰটো লিখিব লাগে গতিকে আপোনাৰ এই কুৱেশ্যনৰ এনসাৰটো হৈ যাব কাৰেক্ট এনসাৰটো হৈ যাব 2001 মনত ৰাখিব 2001 হৈছে শুদ্ধ উত্তৰ আৰু বিসমিল্লা খানে 2001 চনতে ভাৰত ৰত্ন পাইছিলে আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 লৈ কুৱেশ্যন নম্বৰ 6 ত কোৱা আছে দুটা কুৱেশ্যন আছে মনত ৰাখিব আপোনালোকে যেতিয়াও মানে কুৱেশ্যন কৰিব এটেম্প কৰিব আপোনালোকে লক্ষ্য কৰিব যে কিমানটা ইয়াত কুৱেশ্যন আছে অথবা ইয়াত মানে কুৱেশ্যন মাৰ্কবোৰ আছে গতিকে ইয়াত দুটা কুৱেশ্যন আছে where was Margie's school এটা কুৱেশ্যন হৈ গ'ল আৰু did she have any classmates এটো নিশ্চয় বহুতেই সহজ কুৱেশ্যন হয় এটা ইয়াৰ এনসাৰটো আমি কেনেকৈ লিখিম আমি কম যে ইয়াৰ এনসাৰটো আমি লিখিব লাগিব এনেকৈ আমি এই কুৱেশ্যনৰ এনসাৰটো এনেকৈ কম কুৱেশ্যন নম্বৰ 6 ৰ যে Margie's school was next to her bedroom ইনাফ এটো ইমান হলে ইনাফ হৈ যাব আমি ইমান এনসাৰ লিখিম 1 মাৰ্কছৰ নেক্সট আমাৰ হৈ যাব did she have any classmates আমি কম যে তাইৰ ক্লাছমেটছ আছিল নেকি কোনোবা নাই তাইৰ কোনো ক্লাছমেট নাছিল কাৰণ তাই ঘৰৰ ভিতৰতে পঢ়ি আছিল গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব no she did not have any classmates গতিকে আপুনি যদি এনেকা লিখে 2 মাৰ্কছ আপুনি পাই যাব আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 লৈ চাও 7 ত কি আছে when was Evelyn's deafness first noticed ইয়াতো লক্ষ্য কৰিব দুটা কুৱেশ্যন আছে এটা হল when was Evelyn's deafness was first noticed মানে Evelyn'sৰ ফাৰ্স্ট ডিফনেছটো মানে এই কাণৰ নুকুনা মানে এটা মানে বেমাৰটো কেতিয়া ধৰা পৰিছিল আৰু এই বেমাৰটো কেতিয়া কনফাৰ্ম হৈছিল মানে দুটা কুৱেশ্যন আছে আপোনালোকে ইয়াৰ এনসাৰ ক'ব লাগে এতিয়া আমি এই বেমাৰটোক হিয়াৰিং লছও বুলি ক'ব পাৰো অথবা ডিফনেছও বুলি ক'ব পাৰো গতিকে ইয়াৰ এনসাৰটো এনেকৈ হ'ব Evelyn's hearing loss অথবা ডিফনেছ was discovered while she was only 8 years old ফার্স্ট মানে কুৱেশ্যনৰ এনসাৰ হৈ গ'ল 1 মাৰ্কছ আমি পালো নেক্সট আমাৰ প্যাৰাগ্ৰাফ চেঞ্জ কৰি আমি লিখিম যে it was confirmed by the age of 11 আমি এনেকৈ ক'লে ইয়াৰ এনসাৰ সঠিক হৈ যাব আৰু আমি পাই যাম মাৰ্কছ 2 এই কুৱেশ্যনৰ বিহাফত ঠিক আছে যদি কিবা আপোনালোকে বুজা নাই কুৱেশ্যনৰ এনসাৰবোৰ আপোনালোকে প্লিজ কমেন্টত জনাব আগবাঢ়ো এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 8 when and how did Bismillah Khan get his big break ইয়াত লক্ষ্য কৰিব ইয়াতো দুটা কুৱেশ্যন আছে এটা আমাক খুদিছে when মানে কেতিয়া আৰু কেনেকৈ এতিয়া এই কুৱেশ্যনৰ এনসাৰটো আমি এনেদৰে লিখিম আমি কম যে Bismillah Khan got his big break with the opening of the All India Radio in Lucknow in the year of 1938 মনত ৰাখিব এই কুৱেশ্যনৰ এনসাৰটো এনেদৰে হৈ যাব এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 লৈ হাউ ইজ এ সেহনাই ডিফাৰেণ্ট ফ্ৰম এ পুংগি মানে সেহনাই আৰু পুংগিৰ আমি ডিফাৰেঞ্চিয়েশ্যনটো দেখাব লাগে এতিয়া ইয়াৰ এনসাৰটো আমি মাৰ্কছো আমি চাম 2 মাৰ্কছৰ কুৱেশ্যন আছে গতিকে অলপমান লিখিব লাগিব গতিকে ইয়াৰ কুৱেশ্যনৰ এনসাৰ হৈ যাব সেহনাই ইজ মেড ফ্ৰম এ ব্ৰডাৰ এণ্ড লিটিল লংগাৰ পাইপ which had a natural hollow stem as compared to the pungi. Moreover, it also had very pleasant sound as opposed to the pungi which produce a shrill noise. গতিকে এনেদৰে লিখিলে আপুনি 2 মাৰ্কছ নিশ্চয় পাই যাব আৰু যদি আপোনালোকে বেলেগ ধৰণেৰে প্ৰস্তুতি চলাই আছে মানে এনসাৰবোৰ লিখিছে সেইটো লিখিব পাৰে নো ডাউট মানে মোৰে এনসাৰবোৰ লিখিব লাগে অথবা মই দিয়া এনসাৰ লিখিব লাগে এনেকৈ কথা নহয় এইটো এটা লিটাৰেচাৰ সাবজেক্ট হয় মই আগতো কৈছিলোঁ গতিকে ইমান ভয় খাব লগা নাই এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 লৈ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বাৰে বাৰে আহা দেখিছোঁ আমি এনেকুৱা কুৱেশ্যন আৰু এইটো 3 মাৰ্কছৰ কুৱেশ্যন চাওক 3 মাৰ্কছ আপুনি ইমান সহজতে পাই যাব গতিকে এই কুৱেশ্যনৰ এনসাৰটো এনেদৰে হ'ব ফাৰ্ষ্টৰ কুৱেশ্যনটো আমি চাওঁ কুৱেশ্যনটো চাই লওঁ কুৱেশ্যনৰ 1টো চাই লওঁ হু চেজ দিজ ৱৰ্ডছ মানে আই উডন্ট থ্ৰ' ইট আৱে এই সেন্টেন্সটো যে কোনে কৈছিলে মানে স্পিকাৰৰ নাম ক'ব লাগে কোনে কৈছিলে সেকেন্ড কুৱেশ্যন আছে আমাৰ হোৱাট ডাজ ইট ৰিফাৰ মানে ইয়াত ইট লিখা আছে মানে মই কিবা এটা থ্ৰ' কৰিছোঁ বুলি তাত কৈছে এই ইটৰ মানে অৰ্থটো কি হয় এই ইট যে আহিছে ইয়াত আহিছে ইটটো এই ইটৰ অৰ্থটো কি আৰু থাৰ্ড কুৱেশ্যনটো আমি চাওঁ হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ দ্য স্পিকাৰ
আৰু এই ইটটো আছে ইট মানে স্পিকাৰে কোনটো বস্তুৰ লগত তুলনা কৰিছে এই কুৱেশ্যনৰ এনসাৰটো আমি এনেদৰে কৰিব পাৰোঁ ফাৰ্ষ্ট কুৱেশ্যন এনসাৰটো এই বাক্যটো কোনে কৈছিলে নিশ্চয় এই বাক্যটো টমিয়ে কৈছিলে আমি জানো টমি TOMMY টমিয়ে কৈছিলে তাৰ পাছত নেক্সট কুৱেশ্যনটো মানে 2 নম্বৰটো ইট ৰিফাৰ্ড টু এ ৰিয়েল বুক কুৱেশ্যন নম্বৰ 3 যদি আমি চাওঁ হোৱাট ইজ ইট বিং কম্পেয়াৰ উইথ দ্য স্পিকাৰ ইয়াৰ এনসাৰটো হৈ যাব ইট ইজ বিং কম্পেয়াৰ্ড উইথ এ টেলিবুক বাই দ্য স্পিকাৰ মানে তেওঁ টেলিবুকৰ সৈতে ৰিয়েল বুকক মানে কম্পেয়াৰ কৰিছে মানে গতিকে আই হোপ আপোনালোকে ভালকৈ বুজিছে এই কুৱেশ্যনৰ এনসাৰবোৰ মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ ফাৰ্ষ্টৰ এনসাৰটো হৈ যাব আপোনাৰ টমি সেজ দিছ ৱৰ্ডছ তাৰপাছত মানে ইয়াত ইটটো যোনটো আছে ৰিফাৰ এইটো কাক কৰিছে হিয়াৰ ইট ইজ বিং ৰিফাৰ্ড টু এ ৰিয়েল বুক তারপর থার্ডটো কি আছে হোয়াট ইজ বিং কম্পেয়ার উইথ দ্য স্পিকার ইয়ার অ্যান্সারটো হয়ে যাব ইট ইজ বিং কম্পেয়ার উইথ এ টেলিবুক বাই দ্য স্পিকার নিশ্চয় বুঝিছে এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 11লৈ কুৱেশ্যন নম্বৰ 11ত আছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ফ্ৰম দ্য এল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ অৰ্থাৎ এই ব্ৰেকেটৰ যে যিবোৰ অপশ্যনছ আছে সেইটো আমি এই ডেছ যোনটো দিছে স্লট আছে যেনেকৈ লিখা আছে ইয়াত কুৱেশ্যনত ডেছ দিয়া শব্দক আমি ছাবষ্টিটিউট মানে পৃথক কৰিব লাগে আমাৰ অপশ্যনৰ পৰা যোনটো আমাক ব্ৰেকেটত দিয়া আছে গতিকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আমি যদি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনত আছে দ্য পাৰ্ট মাৰ্জি হেটেড most was the slot where she had to put homework and test papers এতিয়া মাৰ্জিয়ে হোমৱৰ্ক কৰিবলৈ আমনি পাইছিলে বিৰক্ত পাইছিলে গতিকে তেওঁ এজন মেকানিকেল টিচাৰ আছিলে আৰু তেওঁৰ এটা কম্পিউটাৰ আছিলে যোনটো তেওঁৰ আমি অলৰেডি ক'লোৱে ডিজিটেলাইজ বুক বুলি ক'লোৱে আমি সেই ডিজিটেলাইজ বুকত তেওঁ নিজৰ হোমৱৰ্কবোৰ কৰিব লাগিছিলে এতিয়া এই স্লট মানেনো হৈ গ'ল যেনেকৈ আমি স্লট বুলি গম পাওঁ স্লট মানে হ'ল আপোনাৰ এটা মানে খালী ঠাই মানে যোনটো আছে গিভেন স্পেচ যোনটো দিয়া আছে সেইবোৰ ঠাইক কোৱা হয় স্লট গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন মানে এৰা হৈ যাব এইটো মানে আগৰটো হৈ যাব এ গিভেন স্পেচ মনত ৰাখিব নেক্সট কুৱেশ্যন আমি যদি চাওঁ নেক্সট কুৱেশ্যন আছে সি অলছ' গিভছ হাই প্ৰায়ৰিটি টু ক্লাছ ফৰ ইয়ং মিউজিচিয়ানছ এতিয়া প্ৰায়ৰিটিৰ অৰ্থটো মানে কাৰোবাক বেছিকৈ গুৰুত্ব দিয়া অথবা মানে মহত্ব দিয়া অথবা মানে আমি কাৰোবাক ইম্পৰ্টেঞ্চ দি আছোঁ গতিকে ইম্পৰ্টেঞ্চ অথবা মহত্বৰ কথা ক'ত আছে আমাৰ এই অপশ্যনত আমি চাই আছোঁ গ্ৰেট ইম্পৰ্টেঞ্চ বুলি আছে গতিকে এই কুৱেশ্যনৰ এনসাৰটো হৈ যাব প্ৰায়ৰিটিৰ অৰ্থ হৈ যাব প্ৰায়ৰিটি টু গ্ৰেট ইম্পৰ্টেঞ্চ কুৱেশ্যন নম্বৰ 6 আছে দ্য চাউণ্ড অফ দ্য চেহনাই বিগেন টু বি কনচিডাৰ্ড অস্পিচিয়াছ এতিয়া অস্পিচিয়াছ মানেনো কি যদি আমি পাঠৰ আধাৰত আমি মানে এই কুৱেশ্যনৰ এনসাৰটো কৰোঁ ইয়াৰ এনসাৰটো হৈ যাব আপোনাৰ প্ৰমিচিং টু বি গুড ফৰ্চুন মানে অস্পিচিয়াছ মানে কিবা এটা শুভ কাম শুভ কাৰ্য এটা কৰা গতিকে ইয়াৰ এনসাৰটো হৈ যাব প্ৰমিচিং টু বি ব্ৰিং গুড ফৰ্চুন এতিয়া আমি চাম ছেকশ্যন বি ছেকশ্যন বিত কুৱেশ্যন আছে আপোনাৰ ফাৰ্ষ্ট 12 নম্বৰ কুৱেশ্যনটো আছে ইয়াতো আমি কি কৰিব লাগে এল্টাৰনেটিভ আমাক দিয়া আছে ব্ৰেকেটত এই ব্ৰেকেটৰ পৰা আমি এই আণ্ডাৰলাইন দিয়া ৱৰ্ডৰ মিনিংটো লিখিব লাগে গতিকে ফাৰ্ষ্ট এ নম্বৰ কুৱেশ্যনটো আমি চাওঁ টু ৰোডছ ডাইভাৰ্জড ইন এ য়েল্ল' উড ইয়াৰ অৰ্থটো কি এই ডাইভাৰ্জৰ অৰ্থটো কি হয় আমাক অপশ্যন দিয়া আছে বেণ্ড ছেপাৰেটেড ব্ৰকেন এতিয়া ডাইভাৰ্জ মানে হ'ল ধৰক ইয়াত কিবা এটা বস্তু আছে এইফালে আৰু এইফালে এনেকৈ মানে ওলাই গৈছে বস্তুটো এনেকৈ ওলাই গৈছে এইটো মানে হ'ল কি এতিয়া আপুনি নিজে কওক অথবা ভাবক ইয়াত এইটো কি হয় এনেকৈ এইফালে ওলাই গৈছে আৰু আনটো এইফালে ওলাই গৈছে ইয়াৰ অৰ্থটো এটাই হৈ যাব এইটো আমি ভাঙি চিঙি দিয়া নাই অথবা আমি বেণ্ড কৰা নাই গতিকে এই দুটাই এনসাৰ নহ'ব আমাৰ মানে বেণ্ডটো নহ'ব আৰু ব্ৰকেনো নহ'ব ইয়াত আমি বেণ্ডটো কৰা নাই অথবা ভাঙাও নাই গতিকে এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব ছেপাৰেটেড গতিকে এৰ এনসাৰ হৈ যাব ডাইভাৰ্জৰ অৰ্থ হৈ যাব ছেপাৰেটেড তাৰপাছত নেক্সট কুৱেশ্যন আমি বি নম্বৰটো চাওঁ ডেছ এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড মানে গ্লেড শব্দৰ অৰ্থ কি হয় ইয়াত দিয়া আছে ক্ল'জড স্পেচ অ'পেন স্পেচ স্মল কেবিন এই কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অ'পেন স্পেচ এতিয়া গ্লেড মানে হ'ল অ'পেন স্পেচ মানে খালী জাগা খালী ঠাই
কুৱেশ্যন নম্বৰ 13ত আছে হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰী। এইটো মানে ঢাক খাই গৈছে, ইয়াৰ ইনিছফ্ৰী হয়, মনত ৰাখিব। এতিয়া ইনিছফ্ৰী যোনটো আছে আমাৰ হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰী, মানে ইনিছফ্ৰী কেনেকুৱা ঠাই হয়, আমি এনচাৰত লিখিব লাগে। আৰু ইয়াত মাৰ্কছ আছে আপোনাৰ মাত্ৰ 1 মাৰ্কছ, গতিকে ইমান দীঘল বহলাই লিখিলেও লাভ নাই। আমি সৰু মানে এটা এনচাৰ লিখিম, মানে ইনিছফ্ৰীটো কি হয়। এতিয়া এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে দুই ধৰণে লিখিব পাৰে। মই দুটাই মানে দেখাই দিম এনচাৰটো, দীঘল আৰু শ্বৰ্ট মানে দুটাই লিখাই দিম, কিয়নো 2 মাৰ্কছ কেতিয়াবা আহিব পাৰে। প্ৰায় আমি দেখিছোঁ যে কেতিয়াবা 2 মাৰ্কছৰ আহি যায় এই কুৱেশ্যনটো। গতিকে 2 মাৰ্কছৰ কুৱেশ্যন আপুনি এনেকৈ লিখিব পাৰে যে ইনিছফ্ৰী ইজ এন আইডিয়েল প্লেচ ফিল্ড উইথ বিউটি এণ্ড পিচ এণ্ড ব্লেছড বাই দ্য নেচাৰ। এইটো আপুনি 2 মাৰ্কছত লিখিব পাৰিব। আৰু যদি 1 মাৰ্কছৰ কুৱেশ্যনটো আহি যায় তাত আপুনি লিখিব পাৰিব যে ইনিছফ্ৰী ইজ এ নেচাৰেল প্লেচ উইচ ইজ ফুল অফ বিউটি এণ্ড পিচ। গতিকে আই হোপ আপোনালোকে বুজি পাইছে মই যি কৈ আছোঁ কথাটো। মানে 1 মাৰ্কছৰ আহি গ'লে মানে সিমানে ৱৰ্ডত লিখিব, সৰু সুৰাকৈ লিখিব এনচাৰটো, যাতে আপোনালোকৰ সময়টো মানে এনাফ হয় আপোনালোকৰ কাৰণে। গতিকে 2 মাৰ্কছৰ কুৱেশ্যন আহিলে তেনেদৰে নিজৰ টাইমবোৰ মেকআপ কৰিব। গতিকে মোৰ মানে কথাটো এইটোৱে যে আপোনালোকে টাইমৰ মানে মেনেজমেণ্টটো কৰাটো অলপ শিকা দৰকাৰ। এতিয়া কুৱেশ্যন নম্বৰ 14ত আছে হোৱাট ডাজ দ্য ফ্ৰেজ এ য়েল্ল' উড মিন, অৰ্থাৎ য়েল্ল' উডৰ অৰ্থ কি। ইয়াতো 1 মাৰ্কছ আছিলে, গতিকে অলপ ৱাইজলি আপোনালোকে এনচাৰটো কৰিব। মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক যে দীঘলকৈ এনচাৰ লিখি কিনে আহিব আকৌ ক'ব যে ছাৰে মাৰ্কছ দিয়া নাই অথবা ছাৰে মাৰ্কছটো কাটিছে। তেনেকুৱা কেতিয়াও নহয়, শিক্ষকে কেতিয়াও আপোনাৰ মাৰ্কছ নাকাটে যদি আপুনি ৱাইজলি এনচাৰ কৰা নাই। এতিয়া এই কুৱেশ্যন এনচাৰটো আমি কেনেদৰে লিখিব পাৰোঁ। দ্য ফ্ৰেজ য়েল্ল' উড ষ্টেণ্ডছ ফৰ দ্য ফৰেষ্ট ডেট হেজ টাৰ্ণ য়েল্ল' ডিউ টু দ্য এডভেণ্ট অফ অটম। এইটো লিখিব পাৰিব। নাইবা আপুনি এনেকৈ লিখিব পাৰে এ য়েল্ল' উড মিনছ দ্য অথৰ মাইট বি ইন দ্য অটম অফ হিজ লাইফ এজ য়েল্ল' উড symbolized an autumn scene অথবা autumn season। আৰু এটা গুৰুত্বপূৰ্ণ কথা এই কুৱেশ্যনৰ মানে বিহাপত, এই য়েল্ল' উড যে আছে অৰ্থাৎ মানে এই পাঠত আমাৰ লেক অফ ইনিছফ্ৰী এই পাঠত যে কৈছে য়েল্ল' কালাৰ, মনত ৰাখিব এই য়েল্ল' কালাৰ আছে। এই য়েল্ল' কালাৰৰ কিছুমান মিনিং আছে, মানে পইণ্টে কিছুমান মানে কথাবোৰ আমাক ছিগনিফাই কৰিছে। এই য়েল্ল' কালাৰে আমাক চিম্বলাইজ কৰিছে, কি বুজাইছে মানে এটা হ'ল আপোনাৰ লাইটৰ কথা আমাক কোৱা হৈছে, য়েল্ল'ৰ পৰা আমাক লাইটৰ কথা কোৱা হৈছে। তাৰ পাছত জয় মানে আমোদ মানে এনজয়মেণ্ট সেইটো কথা কৈছে। তাৰ পাছত ৱাৰ্মথ WARMT ৱাৰ্মথ। তাৰ পাছত আপোনাৰ হৈ যাব নলেজ মনত ৰাখিব নলেজ। এইবোৰ মানে ৱৰ্ডবোৰ যে আছে সেইবোৰ নিচেই ইম্পৰ্টেণ্ট হয়। মানে য়েল্ল' কালাৰ যোনটো আমাৰ পাঠত, এনেতো য়েল্ল' কালাৰৰ মিনিংবোৰ এইটো নহয়, কিন্তু এই পাঠত বিহাপত যদি সোধে য়েল্ল' মানে কালাৰে কি ছিগনিফাই কৰে অথবা কি বুজায়, এই পাঠৰ আধাৰত লিখা বুলি ক'লে আপোনালোকে কি লিখিব লাগিব। মই এতিয়া ক'লোঁ লাইট, জয়, ৱাৰ্মথ এণ্ড নলেজ। মনত ৰাখিব এইটো নিচেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 2 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 15লৈ যাওঁ। ৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ ইন দ্য পইম দ্য ৰোড নট টেকেন। ইমান এটা কুৱেশ্যন আছে। তাৰপাছত হোৱাট প্ৰব্লেম ডাজ হি ফেচ। ইয়াত 2টা কুৱেশ্যন আছে, মনত ৰাখিব। এতিয়া মই আগতে কৈছিলোঁ যে এটা মানে এনেকুৱা আছিলে ৰাস্তা, এনেকৈ ডাইভাৰ্ছ হৈ গৈছিলে। আমি ডাইভাৰ্ছৰ অৰ্থও লিখিছিলোঁ অলপ আগতে, ছেপাৰেটেড। এতিয়া যদি আপোনালোকে নতুন মানুহ ক'ৰবাত গৈছে, নতুন জেগাত গৈছে অথবা নতুন মানে ৰাস্তাৰে গৈ আছে, এনেকুৱা ডাইভাৰ্ছড ঠাই আছে, ছেপাৰেটেড ঠাই আছে। এতিয়া আপোনালোকে ভাবিব যে কোনফালেদি মই যাম, মানে কোনটো ৰাস্তাটো মানে সঠিককৈ যাব পাৰি অথবা মানে সেই ৰাস্তালৈ মই উপনীত হ'ম, মানে লক্ষ্যলৈ উপনীত হ'ম। গতিকে ছেইম এনেকাই কণ্ডিশ্যন পইণ্টৰ মানে সৈতেও হৈছিলে। গতিকে ইয়াত আমি বুজিলোঁ কথাটো, মানে কি হ'ল তেওঁ কনফিউজ হৈছিলে মানে ৰাস্তাক লৈ। আমি এই কুৱেশ্যনৰ এনচাৰটো এনেকৈ লিখিব পাৰোঁ। দ্য ট্ৰেভেলাৰ ফাইণ্ডছ হিমছেল্ফ ফেচিং এ ফৰ্ক ইন দ্য পাথ while walking through a forest।
হি ফেচেছ দ্য প্ৰব্লেম অফ which of the road to choose carry on his journey আমি এনেকৈ লিখিব পাৰোঁ নাইবা the traveler finds himself in the yellow wood as a point where the road diverges into two paragraph change কৰি লিখিম the problem that he faces is that he cannot decide which road to take to continue his journey গতিকে আপোনালোকক কোনটো সহজ লাগে অথবা ভালকৈ বুজি পাইছে সেইটো এনসাৰটো লিখি ল'ব মই অলৰেডি আপোনাক বুজাই দিছোঁ ইয়াত কি কোৱা হৈছে এতিয়া কুৱেশ্যন নম্বৰ 16 টো চাওঁ হু ইজ দ্য পইণ্ট অফ দ্য পয়েম দ্য লেক ইছলে অফ ইনিছফ্ৰী মানে আমাৰ কবিতা যোনটো লেক ইছলে অফ ইনিছফ্ৰী আছে এই কবিতাৰ মানে কবি পইণ্ট কোন আছিল বুলি সুধিছে এই কুৱেশ্যনৰ এনসাৰটো হৈ যাব আপোনাৰ উইলিয়াম বাটলাৰ ইটছ YEATS ইটছ এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ গতিকে মনত ৰাখিব উইলিয়াম বাটলাৰ ইটছ হৈ গ'ল আপোনাৰ কাৰেক্ট এনসাৰ গতিকে আমি আভাস পাইছোঁ যে পইণ্ট নেম নিশ্চয় আহিব গতিকে বেলেগ লেচনৰ অথবা কবিতাৰো আপোনালোকে পইণ্ট নেমটো মনত ৰাখিব আগবাঢ়ো কুৱেশ্যন নম্বৰ 17 লৈ ৰাইট 3 থিংছ দ্য পইণ্ট ৱান্টছ টু ডু ৱেন হি গোজ বেক টু ইনিছফ্ৰী অৰ্থাৎ যেতিয়া তেওঁ ইনিছফ্ৰীলৈ মানে আকৌ যাব অথবা মানে তেনেকৈ সুযোগ পাব অথবা যায় তেতিয়া তেওঁ ইনিছফ্ৰীত যাব তিনিটা কাম মানে কি তেওঁ কৰিব বিচাৰে এইটো আমাক সোধা হৈছে প্ৰশ্নত আৰু ইয়াত দিয়া আছে 3 মাৰ্কছ এইটো মানে একদমেই সহজ কুৱেশ্যন আৰু ইয়াৰ এনসাৰো ইমান দীঘল নহয় তথাপিও আপোনালোকে 3 মাৰ্কছ পাই আছে ভাবকচোন ইমান মানে ভাল এটা মাৰ্কছ আপুনি পাই আছে গতিকে এইবোৰ কুৱেশ্যন এৰি আহিলে মনটো মানে খুবেই বেয়া লাগে গতিকে এই কুৱেশ্যনৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰোঁ আপোনালোকে মানে এইটো পইণ্ট ৱাইজ লিখি ল'ব ধুনীয়াকৈ মানে কিয়নো ইয়াত 3 থিংছ কোৱা আছে গতিকে আপোনালোকে লিখিব লাগিব যে দ্য 3 থিংছ ডেট পইণ্ট ৱান্টছ টু ডু ৱেন হি গোজ বেক টু ইনিছফ্ৰী 1 নম্বৰ হৈ যাব আপোনাৰ পইণ্টটো বিল্ড এ স্মল কেবিন ফৰ হিমছেল্ফ আউট অফ ক্লে এণ্ড ৱেটেলছ আমাক উল্লেখ কৰা আছিলে ইয়াতে পাঠত যে ক্লে আৰু ৱেটেলছৰ কথা গতিকে এইটো নতুন মানে ৱৰ্ডটো নহয় 2 নম্বৰ পইণ্ট আমি লিখিম প্লান্ট 9 rows অফ বিনছ এইটো আমাক দিয়া আছে বুকতে এই কবিতাত দিয়া আছে আৰু থাৰ্ড পইণ্টটো আমি লিখি ল'ম হেভ এ হাইভ ফৰ হানি বীজ গতিকে এই তিনিটা পইণ্ট আপোনালোকে যদি লিখে আপোনালোকে নিশ্চয় 3 মাৰ্কছ পাই যাব আগবাঢ়ো কুৱেশ্যন নম্বৰ 18 লৈ চুজ দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বক্স গিভেন বিলো ডেট ৰাইমছ উইথ দ্য ফলোয়িং ৱৰ্ডছ মানে আমি ইয়াত ৰাইমিং ৱৰ্ড চাব লাগে গতিকে এনেকুৱা কুৱেশ্যন আহে মাৰ্কছ কম থাকে হ'লেও আহে ইয়াত হাফ মাৰ্ক কৰি দিয়া হৈছে 4টা কুৱেশ্যন কৰিব লাগে এতিয়া আমাৰ কুৱেশ্যন আছে শ্ল' এটা হ'ল শ্ল' এতিয়া যদি আপোনালোকে চাই এই শ্ল' যোনটো কুৱেশ্যন আছে শ্ল'ৰ ইয়াৰ পৰা কোনটো মানে এনসাৰটো হ'ব পাৰে সঠিক এনসাৰটো এতিয়া ৰাইমিং মানে হ'ল আপোনাৰ লাষ্টৰ মানে যোনটো উচ্চাৰণ হ'ব অথবা ৱৰ্ড থাকিব সেইটো আমাৰ বেলেগ যোনটো আমাৰ অপশ্যন দিয়া হৈছে তাৰ লাষ্টৰ অথবা উচ্চাৰণটো একেই হ'ব লাগিব গতিকে শ্ল'ৰ লগত মেড নিমিলে চ নিমিলে ইয়াৰ্ছ নিমিলে চেণ্ট নিমিলে ষ্টুড নিমিলে হাৰ্ট নিমিলে অথবা অৰ্থাৎ কি মিলিব ইয়াত মিলিব গ্ল' গতিকে ইয়াৰ এনসাৰটো হৈ যাব গ্ল' তেনেদৰে অন্যবোৰ আপোনালোকে কৰিব পাৰিব এতিয়া উডৰ হৈ যাব আপোনাৰ ষ্টুড ফেইণ্টৰ হৈ যাব চেইণ্ট আৰ্থৰ হৈ যাব হাৰ্ট গতিকে মই আকৌ কৈ দি আছোঁ আমাৰ এনসাৰ ৰাইমিং ৱৰ্ডবোৰ কি হ'ব শ্ল'ৰ হ'ব গ্ল' উডৰ হ'ব ষ্টুড আৰু ফেইণ্টৰ হ'ব চেইণ্ট আৰু আৰ্থৰ হ'ব হাৰ্ট এতিয়া সেকশ্যন চি লৈ আমি যাওঁ সেকশ্যন চিত আমাৰ 5 মাৰ্ক কৰি কিনে কুৱেশ্যন দিয়া আছে আৰু ইয়াত এনি টু দিয়া আছে মনত ৰাখিব এনি টু মানে হ'ল যিকোনো দুটা আমাক 3টা অপশ্যন দিয়া থাকিব তাৰ ভিতৰত আমি 2টা কুৱেশ্যনটো কৰিব লাগে এতিয়া আমি আগতে ভাবি ল'ম যে কোনটো কৰিব লাগে এক্সামত তেনেকৈ আপোনালোকে মানে চুজ কৰি ল'ব এতিয়া আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আমি চাওঁ হু ৱাজ ট'টো ইয়াত 1 মাৰ্কছ নিশ্চয় থাকিব আৰু বাকী এইফালে 4 মাৰ্কছ মানে 5 মাৰ্ক টোটেল বনাইছে এনেকৈ গতিকে ট'টো কোন আছিল এতিয়া যদি মই ইয়াৰ এনসাৰটো চাওঁ আগতে কুৱেশ্যনটো মই অলপ পঢ়ি ল'ম হাউ ডিড
টোটো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু, মানে টোটো গ্ৰেণ্ডফাদাৰ্ছৰ প্ৰাইভেট জুত কেনেকৈ আহি পালে। এতিয়া ইয়াৰ এনচাৰটো এনেদৰে লিখিব পাৰিম যে টোটো ৱাজ এ কিউট মংকি উইথ ব্ৰাইট আইজ হু ৱাজ নেচাৰেলি ভেৰি মিছচিভিয়াছ। পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিম আমি ইয়াৰ এনচাৰ, গ্ৰেণ্ডফাদাৰ ব্ৰট টোটো ফ্ৰম এ টংগা ড্ৰাইভাৰ ফৰ 5 rupees. ফুল ষ্টপ দি কিনে দ্য টংগা ড্ৰাইভাৰ কেপ্ট দ্য মংকি টাইড টু এ ফিডিং ট্ৰফ। ফুল ষ্টপ, ইট লুকড so out of place there that grandfather decided to would add it to his private zoo. মানে এনেকৈ আমি লিখিব, নহ'লে আমি এনেকৈও লিখিব পাৰোঁ যে টোটো was a pretty monkey with bright eyes which sparkle with mischievous under his deep set eyebrows. Toto initially belonged to a Tonga driver. When grandfather first saw him, he was tied to a feeding trough. As he looked quite out of place there, grandfather took pity on him and bought Toto from his owner for 5 rupees. So that is why, or that is how Toto came to grandfather's private zoo. আমি এনেকৈও লিখিব পাৰোঁ। এতিয়া চাম আমি কুৱেশ্যন নম্বৰ বি, হাউ ডাজ টোটো টেক এ বাথ এণ্ড ৱেৰ হেজ হি লাৰ্ণ টু ডু দিছ। হাউ ডাজ টোটো অলমষ্ট বইল হিমছেল্ফ এলাইভ। মানে ইয়াত কুৱেশ্যনবোৰ কেনেকুৱা আছে, হাউ ডাজ মানে কেনেকৈ টোটোৱে এইবোৰ শিকিছিল, তাৰপাছত ৱেৰ হি হেজ লাৰ্ণ ক'ত শিকিছিল, আৰু হাউ ডাজ টোটো অলমষ্ট বইল হিমছেল্ফ এলাইভ মানে টোটোৱে নিজকে কেনেকৈ মানে অলপৰ কাৰণে তেওঁ নিজকে বইল কৰা নাছিলে। সেইটো মানে তিনিটা কুৱেশ্যন ইয়াত দিয়া আছে আৰু এইকাৰণে ইয়াক 5 মাৰ্কছত ডিভাইড কৰা হৈছে। গতিকে এই কুৱেশ্যনৰ এনচাৰটো আমি এনেকৈ লিখিব পাৰোঁ যে টোটো ফলোড অন এলাবৰেট ৰিচুৱেল when it came to take bath. Initially, he would gingerly test the temperature of the water in his bath bowl by dipping in a finger. Full stop dim. If satisfied, he would step into the bath slowly 1 feet at a time until he was into the water up to his neck. He would rub himself all over with the soap. As the water starts to get cool, he would get out of the bowl and run as fast as possible to the kitchen to dry himself. Toto had learned this from narrator, that means grandfather. When he took him bath, Toto nearly managed to boil himself alive when he stepped into the large kettle of water put on fire to make tea. When the water started to boil, he got up a little, but finding it cold outside, he remained inside. He hopped a few times and was ultimately noticed by grandmother and hauled out to the kettle just in time. এনেকৈ মানে লিখিব আমি পাৰিম। গতিকে আপোনালোকে এনেকৈ এনচাৰ লিখি ল'ব, মানে এই কুৱেশ্যনৰ বি নম্বৰৰ যোনটো মই দিছোঁ এনেকৈ লিখি ল'ব। তাৰপৰা আগবাঢ়ো আমি কুৱেশ্যন নম্বৰ চি লৈ। এতিয়া কুৱেশ্যন নম্বৰ চি যোনটো আছে এইটো আপোনালোকে নিজে কৰি ল'ব, এইটো আপোনালোকৰ কাৰণে মানে হোমৱৰ্ক হয়, এইটো আপোনাৰ হোমৱৰ্ক হয়। গতিকে আজি ভিডিঅ'লৈ ইমানেই, আৰু পাৰ্ট 2 মই নিশ্চয় লৈ আহিম। পাৰ্ট 2 থাকিব আপোনাৰ ছেকশ্যন ডি, যিবোৰ গ্ৰামাৰ ছেকশ্যন আছে সেইটো লৈ আহিম নেক্সট ভিডিঅ'ত। আৰু আমি এনেদৰে ছিৰিজ ৱাইজ হাফ ইয়াৰলিৰ কাৰণে প্ৰিপেয়াৰ কৰি যাম। হাফ ইয়াৰলি নিচেই বহুত ওচৰত আহি পাইছে, গতিকে আমি এনেদৰে প্ৰিপেয়াৰ কৰি যাম। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীকো ক'ব যাতে সকলোৰে এক্সাম ভাল হয়। গতিকে অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সামছ, আৰু ভালকৈ পঢ়ক, প্ৰিপেয়াৰ কৰক। থেংক ইউ ছ' মাছ।